এই গোটেইখিনি আপোনালোকে গিফ্ট হিচাপে পাব এইখিনি নহয় এইখিনিও গিফ্ট পাব কেনেকৈ পাব ৱাৰ্ম হাউচত লৈ আহিছোঁ গিফ্ট বাবে বিহু উপলক্ষে মোবাইল ক্ৰয় কৰক আপোনালোকে ৱাৰ্ম হাউচৰ পৰা আইফোন লাগিলে আইফোন লওক 4000 পৰা এনেকুৱা ধৰণৰ আইফোন আছে আমাৰ হাতত দেখিবলৈ আছে মাত্ৰ 4000 পৰা কিমানৰ পৰা আছে 4000 লোৱা ধৰা 4000 তোমাক কেইটা লাগে সব লাগে সব ল'ব নোৱাৰিবা এটা দিয়া হ'ব লগতে এইপিনে আমাৰ আৰম্ভ হৈ গৈছে 5G আৰু 4G ষ্টক 5G ষ্টক এনেকুৱা ধৰণৰ কালেকশ্যন আপোনালোকে মাত্ৰ 5000 টকাৰ পৰা পাই যাব ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট থকা মোবাইল আপোনালোকে 5000 টকা পাব লিমিটেড টাইম ষ্টক হয় লিমিটেড টাইম অফাৰ হয় আৰু ষ্টকো লিমিটেড আছে এনেকুৱা ধৰণৰ দেখিবলৈ পাইছে এটা দুটাকে দেখাই যাম এতিয়া আমাৰ ভিডিওটো অকমান লং হ'ব তো গোটেই ভিডিওটো চাই থাকক 4G 5G সকলোখিনি ষ্টক এভেইলেবল হ'ব লগতে আইফোনৰো বহুতখিনি কালেকশ্যন আছে তো আমি ষ্টাৰ্ট কৰি দিম ওপেন বক্সৰ পৰা ওপেন বক্স আচলতে কি হয় ওপেন বক্স হৈছে আপোনাৰ যিখিনি ফোনছ মানে ধৰি লওক ডেমো হিচাপে থাকে সেইখিনি ওপেন বক্সত পৰে বা কোম্পানীৰ পৰা ডেমো হিচাপে যিটো পিছ আহিছে আৰু কিছুমান ফোনছ থাকে ধৰি লওক মানুহে লয় বা এওঁৱে কাবাক গিফ্ট দিছে তেওঁ ফোনটো চলাব বিচৰা নাই তো সেইটো বনি যায় ওপেন বক্স যেনেকৈ এইটো আমাৰ হাতত এটা ওপেন বক্সত আছে এইটো ফোন দেখিবলৈ পাইছে অনলাইন প্ৰাইস যিমানে নহওক লাগিলে এইটো গেমিং ফোন হয় আপোনালোকৰ এইটো মাত্ৰ 9500 টকাত আপোনালোকে পাই যাব 1 বছৰ ওৱাৰেণ্টি হৈতে তাৰপৰা লগতে 5G ধৰি লওক কিছুমান প্ৰিমিয়াম সেগমেন্ট দেখাম প্ৰথম আমি এনেকুৱা ধৰণৰ ফোন আছে দেখিবলৈ পাইছে 56000 টকা দাম হয় আধা দামত লৈ যাব পাৰিব আমাৰ পৰা উইথ ওৱাৰেণ্টি লগতে এনেকুৱা ধৰণৰ Samsung Oppo Vivo Realme Redmi সকলো ধৰণৰ 5G ফোন এভেইলেবল হ'ব এইপিনে নথিং বুলি এটা কোম্পানীৰ ফোন আছে আমাৰ হাতত দেখিবলৈ পাইছে ইয়াৰ লাইট জ্বলে পিছফালে হা ইন ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ সৈতে আহিছে এনেকুৱা ধৰণৰ ফোন আপোনালোকে ধৰি লওক 23000 টকাত পাই যাব খুব ধুনীয়া ওয়াৰেন্টিত পাই যাব আৰু লগতে পিক্সেল পাই যাব ষ্টাৰ্টিং মাত্ৰ 7000 টকাৰ পৰা পিক্সেল পাই যাব গুগলৰ পিক্সেল লগতে এনেকুৱা ধৰণৰ ফোন পাই যাব আপোনালোকে 5000 টকা পৰা যিখিনি 5G মডেল হ'ব আৰু লগতে বহুতখিনি নতুন ষ্টক আহি আছে এটা আমি 4G দেখাই দিছো কেইটামান আপোনালোকক 4G ষ্টক দেখিবলৈ পাইছে বহুতখিনি সময় আছে ষ্টাৰ্টিং ক'বলৈ গ'লে কেই টকা পৰা দি দিবা 4G আপোনাৰ ইমান চাইব লাগে 2500 টকাৰ পৰা 4G ষ্টাৰ্টিং হৈ যাব এনেকুৱা ধৰণৰ মডেল আপোনালোকে 2500 টকাত পাই যাব আৰু যদি আমাক ফলো কৰি আহে যিমান পাৰো আমি ডিসকাউন্ট কৰি দিম যিমান পাৰি ডিসকাউন্ট কৰি দিম আৰু লগতে এই পিছফালে সব ফ্ৰী গিফ্ট থৈ দিয়া আছে আপোনালোকৰ কাৰণে তো এইখিনি হৈ গ'ল আমাৰ এন্ড্ৰইডৰ ষ্টক ডেইলি 30-40 পিস নতুন ষ্টক আহে আজি যিখিনি দেখি আছে হয়তো এইখিনি নেক্সট টাইম আপুনি পৰখিলে যদি ভিডিওটো আপলোড হয় সেইখিনি দেখিবলৈও আছে কিন্তু আপোনালোকে নতুন ষ্টক আৰু আপোনাৰ মন পছন্দ পিসটো যে ৱাৰ্ম হাউসত পাব সেইটো আপোনালোকে 100% এসুৰেন্স আছে আৰু লগত ফ্ৰী গিফ্ট থাকিব চাৰ্জাৰ থাকিব হেডফোন থাকিব সেইখিনিটো থাকিবই আৰু লগতে যদি আইফোনত যাও আমি 16 Pro পৰ্যন্ত বৰ্তমান এভেইলেবল আছে 256GB আছে প্ৰাইস দেখিছো মাত্ৰ 75000 আৰু যদি আমাক ফলো কৰি কোনবা আহে 70000 টকা দি দিম টেম্পাৰ কভাৰ চাৰ্জাৰ এডাপ্টাৰ কেবল লগত হেডফোন সব ফ্ৰী 16 Pro 256GB 90+ বেটাৰি হেলথ হৈতে আছে লগতে 12 Pro 13 Pro 14 Pro ষ্টক সব খতম হৈ গৈছে আজি যেহেতু এও দেৰিকে আহিছে ভিডিও বনাবৰ কাৰণে তো যিমান পাৰো আমি দেখুৱাবলৈ চেষ্টা কৰিছো আপোনালোকক তুমি আকৌ পৰখিলে যদি আহা বহুতখিনি নতুন ষ্টক পাব 14 Pro আহি আছে 20 পিস মান ঠিক আছে আপডেট দি থাকিলে হল তুমি আৰু লগতে ইপনে দেখাইছো আমি খুব ধুনিয়া জিলিকি থকা কন্ডিশনত পাই যাব এনেকুৱা ধৰণৰ ফোন আছে 13 ষ্টাৰ্টিং হৈ যাব 22000 টকাৰ পৰা আৰু যদি পুৰা টিপ টপ কন্ডিশনৰ একদম ওপেন বক্সত লাগে 35000 6000 লাগে উইথ টেম্পাৰ কভাৰ কেবল এডাপ্টাৰ এভেইলেবল আছে লগতে দেখুৱাইছো 6s 7 কা বহুতখিনি দেখুলা 4000 পৰা ষ্টাৰ্টিং হৈ যাব আইফোন SE খুব ধুনিয়া মডেল iPhone 11 প্ৰসেসৰ লাগি থাকে এনেকুৱা ধৰণৰ ফোনো পাই যাব 10000 ভিতৰতে iPhone X পাই যাব আপোনালোকে 9500 টকাৰ পৰা ষ্টাৰ্টিং 7+ 8+ এখিনি সৰু যিখিনি মডেল আছে যে সব এভেইলেবল পাবই iPhone XR পাই যাব আপোনালোকে ধুনিয়া কন্ডিশনত টিপ টপ কন্ডিশনত 90 লৈকে বেটাৰি হেল আমাৰ ওচৰত এভেইলেবল থাকে জেনুইনত পাব আৰু লগতে আমি বহুতখিনি ফোনৰ লগত আপ টু 6 মান্থছ লৈকে ওয়াৰেন্টি দিও এনেকুৱা ধৰণৰ 13 আহি যায় সব এটা দাগিও নেপাব আপোনালোকে খুব ধুনিয়া কন্ডিশনত আহে এনেকুৱা ধৰণৰ 13 আহি যায় আৰু লগতে 12 পাই যাব আপোনালোকে 18000 পৰা ষ্টাৰ্টিং 11 পাই যাব আপোনালোকে 14500 টকাৰ পৰা ষ্টাৰ্টিং 13 ৰ কালাৰ আপোনালোকে যিমান বিচাৰিব সিমান পাব 15 বৰ্তমান 3 পিস আছে তো ইয়াৰে পিস অফাৰত দি দিয়া হক 15 3 পিস আছে কোনবা যদি আহে সোনকালে আহিব ভিডিওটো চাই পলে 36000 ৰ 100% বেটাৰি হেলথ থকা iPhone 15 দি দিম আপোনালোকক 100% বেটাৰি হেলথ থকা iPhone 15 ব্লু পিস আছে ইয়াৰে পিস আপোনালোকক 36000 ত দি দিম আৰু লগতে যদি বিচাৰি আছে Pro series সোনকালে ষ্টকত আহি আছে আৰু কিবা ক'ব বিচাৰিছে নেকি বাজাজ ফাইনেন্সৰ সুবিধা আছে ৱাৰ্ম হাউসত জুহাটৰ পিন কোডত বা লোকেল এড্ৰেছত যদি কোনোবাই ল'ব বিচাৰে মাত্ৰ 7000 8000 টকা দি পেলাই আইফোন লৈ যাব পাৰিব 3000 4000 টকা দি পেলাই এন্ড্ৰইড ফোন লৈ যাব পাৰিব লগতে আইপ্যাড ট্যাবলেট ল্যাপটপ 3000 পৰা ষ্টাৰ্টিং হৈ যাব তো ষ্টকটো বহুত কমে দেখুৱাইছে যে আপোনালোকৰ কাৰণে অহা যে লেট হৈছে আৰু বিহু উপলক্ষে যিখিনি ষ্টক আহি আছে এখিনি এটাও নাই
বহুত নতুন ষ্টক আহি আছে আহি থাকে গৈ থাকে কিন্তু বিহু উপলক্ষে বহুত ষ্টক আহি আছে তো আপোনালোকে এবাৰ বিহুত মুঠতে ৱাৰ্ম হাউচ আহিব আহি চাব পছন্দ হ'লে ল'ব পছন্দ নহ'লে ফ্ৰী গিফ্ট এটা লৈ যাব থেংক ইউ সো মাচ দাদা যেতিয়াকে কোনে সুধে যে ফোনবোৰ কিমান দিন চলিব লাগিব ৱাৰেণ্টি টাইপ কিবা আছে তেনেকুৱা ৱাৰেণ্টি আমাৰ যিটো আমি 2500 টকীয়া ফোন দেখাইছো এইটোতে মিনিমাম 1 মাহৰ ৱাৰেণ্টি দিওঁ আমি হয় নাই আৰু ৱাৰেণ্টি মানে এনেকুৱা নহয় কিবা হ'লে আমি আপুনি আহিব 2 দিন ৰখক 4 দিন ৰখক যিমান পাৰো জলদি হয়তো আমি ফোনটো এক্সচেঞ্জ কৰি দিব বিচাৰো আদাৰৱাইজ যদি তোমালোকক ফোনটোত বোলে এইটো মডেলে লাগে বা এইটো মডেলে লাগে এনেকে যদি ভাবিছা হেতু কি অসুবিধা হৈছে আমি হেতু লগালগ ইনষ্টেন্ট ৰিপেয়াৰ কৰি দিওঁ কাৰণ আমাৰ পিছফালে সাৰ্ভিসিং আছে লগতে সাৰ্ভিসিং আছে তো ৰখিব মেলিব লগিয়া নহয় আৰু পৰাপক্ষতটো ফোন তেনেকে ৰিপ্লেস বা ৰিটাৰ্ণ নাহে আৰু লগতে আপ টু 6 মান্থছলৈকে ৱাৰেণ্টি পাই যাব আইফোন হওক এন্ড্ৰইড হওক এটা যেনেকা তোমাক মই দেখাইছিলো এটা 1 বছৰৰ ৱাৰেণ্টি দিছো এনেকুৱা পিছ ৰাতিপুৱা যদি আহিলাতেন তুমি মই 17 পিছ আছিলে 17 পিছৰ পৰা 1 পিছ আছে এতিয়া ষ্টক মানে কি হয় আমাৰ হোলসেলো হয় এটো ভিডিওটোত মই এটো কৈ দিছো কি আমাৰ যদি কোনবাই বিচাৰে কমত যেনেকা ধৰি লওক মই খোলাখলিকে কৈছো যেটো হোলসেলৰ কাৰণে ভিডিওটো আমি বনোৱা কথা আছিল যিবোৰ ফোন এইবোৰ 2500 টকাত আমি দি আছো এইবোৰ হোলসেলৰ ললে ধৰি লওক 300 400 টকা আৰু এক্সট্ৰা ডিসকাউন্ট হৈ যাব যদি 5 পিস মিনিমাম ল'ব লাগিব আৰু অসমৰ যিকোনো কোণাত হওক বাহিৰৰ পৰা হওক অসমত কৈছো বিশেষকৈ অসমীয়াত বনাইছো ভিডিও তো যিকোনো কোণাত হওক মিনিমাম 5 পিস লওক আমি পঠিয়াই দিম আৰু হোলসেলতো মিনিমাম 1 মাহ ৱাৰেণ্টি থাকিব যিকোনো ফোনতে আৰু আইফোন যদি লয় হোলসেলত ষ্টাৰ্টিং হৈ যাব 3300 টকা দেই আৰু কেবল এডাপ্টাৰ দিয়া নহয় লগত কিন্তু 3300 পৰা ষ্টাৰ্টিং হৈ যাব যদি কোনোবাই হোলসেল লম ভাবি আছে তাহলে বহুতখিনি ষ্টক আমাৰ ওচৰত থাকে যদি কোনোবাই বিচাৰি আছে ওপেন বক্স লাগে ওপেন বক্সও পাই যাব আজি বহুত মিনিমাম ষ্টকৰ ভিডিও হৈছে এটো নেক্সট ভিডিওত বহুতখিনি ষ্টক এৱে দেখাব আপোনালোকক তো আপোনালোকে এও ভিডিও চাই থাকিব লোৱা উঠি অহা প্ৰজন্ম আমি সাপোৰ্ট কৰিছো হয় নহয় তো তোমাকো আজি এটা গিফট দিয়া হ'ব তুমিও যেহেতু আহিছা ফলো কৰি থোৱা আছে এটা গিফট তোমাকো আমি এটো লোৱা এটা এয়াৰবাস স্পেশালি তোমাৰ কাৰণে গিফট দিয়া হৈছে হা আৰু লগতে তোমাৰ ফালৰ পৰা যোনে যোনে ভিডিও চাই আহিব আমি এনেকুৱা ধৰি লওক হেডফোন স্মাৰ্ট ওৱাচ এইবোৰ মানে লগত দিম মানে তোমাৰ ভিডিও চাই আহিছো বুলি যদি কয় আমি এটা স্মাৰ্ট ওৱাচ মানে এন্ড্ৰইড ফোন ললো লগত এটা স্মাৰ্ট ওৱাচ আমি গিফট দিম এটা গিফট দিম 100% গিফট দিম স্পেশালি বিহু গিনৰ কাৰণে আফটাৰ বিহু গিফট দিয়াটো হ'ব কিন্তু ইমানবোৰ বস্তু দিয়া নহয় আৰু সো বিহু যোনে যোনে ভাবি আছে মোবাইল লম তো ৱাৰ্ম হাউসত ভিজিট কৰিব পাৰে ৱাৰ্ম হাউস আৰু আমাৰ ইনষ্টাগ্ৰাম যিখন পেজ আছে বৰ্তমান 1.5 লাখ ফলোৱাৰ্স হ'বলৈ গৈ আছে ফেসবুকত অলৰেডি 60000 ক্ৰছ কৰিছে আমাৰ তো আপোনালোকে এনেকৈ সাপোৰ্ট কৰি থাকিব আমি গিফটটো কেনেকৈ দিও আমি মোবাইল এটা বিকো তাত আপোনালোকে গম পাইছে নিশ্চয় কিবা এটা প্ৰফিট থাকে আমি কাপোৰ এটা বিকো তাত নিশ্চয় প্ৰফিট থাকে তাৰে কিবা এটা শতাংশ আমি মানে গিফট হিচাপে বিলাই দিয়া হয় মানে খোলাখুলি কথা ক'ব গ'লে যিমানে আমাৰ সেল বাঢ়িব সিমানে বেছি গিফট দিয়া হ'ব আৰু হয়নে আৰু ইপিনে আমাৰ মেন্সৰ সেকশন আছে আপোনালোকক দেখুৱাইছো এপিনে আমাৰ নতুন ষ্টকো সোমাইছে আমাৰ মেন্সৰ কাপোৰ পোৱা যায় যেহেতু তো এপিনে দেখিবলৈ পাইছে মেন্সৰ কালেকশন আপোনালোকে কেনেকুৱা ধৰণৰ পাব ফুল ষ্টক আছে বিহু উপলক্ষে বহুত ধুনীয়া আজি জোতা ষ্টক সোমাইছে গোটেইখন জোতা হৈ আছে এপিনে দেখিবলৈ পাইছে কাপোৰ টি-শাৰ্ট এপিনে শাৰ্ট এপিনে কোৰিয়ান পেন্ট চাইছে জিন্স পেন্ট পাব টি-শাৰ্ট পাব এপিনে শাৰ্ট আছে ফুল ষ্টক জিন্সৰ কালেকশন সব বস্তু এভেইলেবল থাকে লগতে অকমান সোৱালি কালেকশন কিনো আমি দেখাম খুব ধুনীয়া ফেব্ৰিকত পাইছো এনেকুৱা ধৰণৰ কাপোৰ পোৱা যায় ইয়াত খুব ইম্পৰ্টেন্ট বেংককৰ কালেকশন ৱাৰ্ম হাউসত এভেইলেবল আছে আপোনালোকে ইনষ্টাগ্ৰাম পেজটো ফলো কৰিলে সব গম পাবই তো সোৱালি কালেকশন কেইটামান দেখাই দিও হওক এপিনে আছে একদম লেডিজৰ কালেকশন আপোনালোকক দেখাব গৈ আছো লাইট অন কৰি দিয়াছোন অকমান এপিনে চাদৰ মেখেলা পৰা আদি কৰি কুৰ্তি লৈকে কুৰ্তি পৰা আদি কৰি ওয়েষ্টাৰ্ণ ফেন্সি ড্ৰেছলৈকে ড্ৰেছৰ পৰা আদি কৰি হিলছ জোতা পৰা আদি কৰি জুতিলৈকে সবখিনি কালেকশন ৱাৰ্ম হাউসত এভেইলেবল পাব আৰু এবাৰ বিহু উপলক্ষে বহুত বেংককৰ কি কালেকশন আহিছে বহুত শৰ্ট ফ্ৰক আহিছে লং ফ্ৰক আহিছে বডিকন আহিছে বহুতখিনি নতুন কালেকশন আহিছে সব দেখুৱাটো পসিবল নহয় দুটা এটা দেখাই দিছো আপোনালোকক চাব পাৰে এনেকুৱা ধৰণৰ কালেকশন আহিছে সব খুব ধুনীয়া প্ৰিমিয়াম কালেকশন আছে কিউট কালেকশন পাব আপোনালোকে ৱাৰ্ম হাউসত অলৰেডি আমাৰ যিখিনি মানুহে ফলো কৰি থোৱা আছে ইনষ্টাগ্ৰাম ফেসবুকত সেইখিনি কম পায় কেনেকুৱা ধৰণৰ কালেকশন ৱাৰ্ম হাউসত পোৱা যায় তাই দুটা এটা আপোনালোকক দেখাই আছো এতিয়া দেখিবলৈ পাইছে কিমান ধৰণৰ সব কিউট ধুনীয়া ড্ৰেছেছ আছে এপিনে চাব পাৰে এপিনেও আছে দেখিবলৈ পাইছে টপস পাব শাৰ্ট পাব প্ৰতিটো মানে জেনজি পৰা লৈ পেলাই যেনেকুৱা ধৰণৰ আপোনাৰ লং টপ ক্ৰপ টপ তাৰপা আপোনাৰ শৰ্ট কুৰ্তি যেনেকুৱা ধৰণৰ যি কালেকশন লাগে সব এভেইলেবল ঠাককে মাল সোমাই আছে দেখিবলৈ পাইছে ট্ৰাউজাৰ চাব পাৰে কি ধুনীয়া ট্ৰাউজাৰ আছে বেংকৰ কালেকশন এপিনেও ড্ৰেছেছ আছে এপিনেও শাৰ্টৰ কালেকশন আছে দেখিবলৈ পাইছে এপিনে আছে টপছৰ কালেকশন ক্ৰপ টি-শাৰ্ট বিচাৰি থাকে বহুতে ক্ৰপ টি-শাৰ্টৰ কালেকশন টু পিস দেখাইছো সব কি ধুনীয়া টু পিস আহিছে সামাৰ ফ্ৰেন্ডলি কাপোৰ পাব স্কাৰ্ট পাই যাব ধুনীয়া লগতে এপিনে শৰ্ট স্কাৰ্টও আছে এপিনে টু পিস আছে এপিনে আপোনাৰ জিন্সৰ ষ্টক আছে পুৰা ষ্টক এভেইলেবল আছে
তো ৱাৰ্ম হাউচত ভিজিট কৰিব নাপাহৰিব এবাৰ বিহুত বহুত ধুনীয়া কালেকশ্যন পোৱা যায় ইয়াত আৰু লগতে এইপিনে বেগৰ কালেকশ্যনো আছে তো আহিব আৰু ৱাৰ্ম হাউচ চাই যাব এপাক ধন্যবাদ লোকেশ্যনটো কৈছো গাইজ এইখন ৱাৰ্ম হাউচ দেখিবলৈ পাইছে আপোনালোকৰ ওপৰত আছে মোবাইলৰ মেন্সৰ কাপোৰ তলত আছে লেডিজৰ কালেকশ্যন এইপিনে ফ্ৰণ্টত আছে মি এণ্ড মম এডিটাৰ ওপৰত আছে SBI ব্ৰাঞ্চ এইটো কেবি ৰোড হয় কেবি ৰোডতে আহি এইপিনে ষ্টাইল বজাৰ এখন দেখিব ডাঙৰকে তাৰ কাষতে টাইটেন আছে আৰু যদি আপুনি গুৱাহাটী ফালৰ পৰা আহে দৰাবৰা চাৰিআলিটো পাৰ হৈ 7-Heaven লগতে লাগি আছে ৱাৰ্ম হাউচটো ওপৰলৈ উঠি যাব যদি মোবাইলৰ মেন্সৰ কাপোৰ লাগে আৰু তলতে পাই যাব আপোনালোকে লেডিজৰ কাপোৰ হ'ব ফুল সাপোৰ্ট হৈ গ'ল থেংক ইউ সো মাচ গোটেইখিনি আপডেট দিয়াৰ কাৰণে আকাশ দা বহুত বহুত ধন্যবাদ আৰু ষ্টক বহুত আহি আছে বিহু কাৰণে ষ্টক বহুত আহি আছে চবকে এইটোৱে কম আপোনালোকে এবাৰ ভিজিট কৰিব কালেকশ্যন চাব লাগিলে কাপোৰে হওক মোবাইল খালি watch কৰক। কালেকশ্যন চাব থেংক ইউ সো মাচ হেল্ল' এভৰিৱান ফাইনেলি আহিলোঁ আজি যোৰহাট জিলাৰ ৱাৰ্ম হাউচত মোবাইলৰ পৰা আদি কৰি ৱাৰ্ম হাউচৰ গোটেই ডিটেইলছখিনি দিব বিহু আগত যদি আহে আপোনালোকে তেন্তে স্পেচিয়েল ডিছকাউণ্ট চলি আছে আৰু অভিয়াছলি ভিজিট কৰক এবাৰ আৰু উপভোগ কৰক গোটেই অফাৰখিনি আৰু থেংক ইউ সো মাচ গোটেইখিনি যিসকলৰ প্ৰয়োজন আছে মোবাইল বা কাপোৰৰ কালেকশ্যন সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ থেংক ইউ সো মাচ